থাকে আমাৰ স্কুল কলেজতো আমাৰ ইউনিফৰ্ম আছে তাৰমানে আমি এক হৈ আছো এক চিন্তাত আছো এক লক্ষ্যত আছো আৰু সেইকাৰণে ভাল লাগিছে আৰু ভাল হ'ব এয়াই আচলতে আৰম্ভণি যিহেতু সুন্দৰ আৰু চিন্তা যিহেতু স্পষ্ট আজি নদী আৰু নাৰী এইটো বিষয় নদী নাৰী জাতিৰ লগতে আহি থাকোঁতে এটি মই গান শুনি আহিছিলোঁ গান মানে হৰিনাম আৰু সেই হৰিনামটো শুনি আহোঁতে মোৰ মনলৈ এটা ভাৱ হ'ল আৰু যিটো বিষয়ৰ কাৰণে আহিছোঁ ইয়াৰ লগত হৰিনামৰ ভক্তিৰ ভগৱানৰ নদী নাৰীৰ সম্পৰ্ক আছে তাৰ এখন কামাখ্যাৰ ভূমি ইয়াত আমি নাৰীক দেৱী বুলি পূজা কৰোঁ মহাপুৰুষ শংকৰ গুৰুজনে আমাক দেখুৱাই থৈ গৈছে বৈকুণ্ঠ প্ৰিন্সে ক'লে যে আজিৰ প্ৰেক্ষাপটত যিটো পৰিৱেশ হৈছে নাৰীজনিত বিভিন্ন অপৰাধ বিগত 5টা বছৰ আপোনালোকে যদি তথ্য চাই নাৰীজনিত মঞ্চত দেখি বৰ্ণালী বাইদেউৰ কথা কৈ আছে আৰু বৰ্ণালী বাইদেৱে যেতিয়া কথা কৈ আছে তেতিয়া ভাবিছোঁ যোগ্য ব্যক্তি এগৰাকীয়ে আপোনালোকৰ আগত নিজৰ বক্তব্য ৰাখিছে মাৰ্গদৰ্শন কৰিছে পৰৱৰ্তী সময়তো আপোনালোকে তেখেতক আপোনালোকৰ মাজত লৈ আহিব ঠায়ে ঠায়ে কেনেকৈ মহিলাসকলৰ মাজত আইনগত কথাবোৰ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰি এৱাৰনেছ কেনেকৈ বৃদ্ধি কৰিছিলে এফালে দেৱতা আৰু এফালে অসুৰ আৰু য'ত দেৱতাৰ আৰু অসুৰ একত্ৰিত হৈছে তাতেই অমৃত উদ্ধাৰ হৈছে তাৰ পৰাই অমৃতৰ সৃষ্টি হৈছে তাৰমানে সৃষ্টি হ'বলৈ হ'লে আপোনাৰ দেৱতাও লাগিব আৰু অসুৰ নদীক যেতিয়াৰ পৰাই আমি লেতেৰা কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই দেখিছে আৰ্ছেনিক ফ্ল'ৰাইড বিভিন্ন পানীজনিত বিভিন্ন সমস্যা গতিকে নদী আৰু নাৰী বুলি কোৱাৰ লগে লগে মই প্ৰকৃতি বুলি বুজিছোঁ প্ৰকৃতি সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আমাৰ এটা আহ্বানক আপোনালোক আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো আমি পৰৱৰ্তী সময়ত ইয়াতকৈ বহলকৈ অনুষ্ঠান আয়োজন কৰিম বুলি আশা ৰাখিছোঁ এয়া সত্যৰঞ্জন বৰা আচলতে তেওঁ কথাবোৰ বিতৰ্কিত কৰেহে তেওঁ বিতৰ্ক নকৰে তেওঁ সঁচা কথা কয় কাৰণে মানুহৰ শুনিবলৈ কেতিয়াবা কাণ ফৰফৰণি ধৰে নোহোৱা নহয় ঘৰখনৰ পৰা আৰম্ভ কৰিব আৰু দ্বিতীয় কথাটো ক'বলৈ বিচাৰিম যে আজি এটা এই মহান অনুষ্ঠান আমি ইয়াত বিভিন্ন ধৰণৰ কথা শুনিছোঁ আপোনালোকে শুনিব কথা এটা লৈ আমি ঘৰলৈ যাব আমাৰ মন মগজুত সোমাব তেতিয়া দেখিব যে আমি তাৰ পৰা বহুত বস্তু শিকিছোঁ এখন শিক্ষানুষ্ঠান হিচাপে যদি আমি ইয়াক ভাবি লওঁ শিক্ষানুষ্ঠানৰ পৰা কিছু সম্বল গোটাই আমি যদি জীৱনত আগবাঢ়ি যাওঁ আমাৰ যদি নৱপ্ৰজন্মক আমি আগবঢ়াই নিওঁ হয়তো মই ভাবোঁ যে আমি সকলো সফল হ'ম আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গম নোপোৱাকৈ কিছু পৰিমাণে মোৰ ৰংটো কাপোৰৰ ৰংটো আপোনালোকৰ লগত মিলি গ'ল মই গম নাপাওঁ যিয়ে নহওক এইটো চাগে এটা মনৰ মিল আছিলে কয় যে আধ্যাত্মিক মিল এটা আৰু সেই মিলটোৰ মাজত আজি আৰু যদি ভুল থাকে তেনেহ'লে মোৰ ধোৱাবই লাগিব ঠিক তেনেকুৱা ভাৱধাৰাৰ ওপৰতে গীত কৰিছিলোঁ মই অকণমান এনেই 2 লাইন আপোনালোকক এনেকেই শুনাই থৈ যাওঁ কোনোবাই কিবা চলাই তই এই কথা বুজিছনে নাই বহুত বহুত ধন্যবাদ জনাইছোঁ আমি এই যে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ